যাবৰ সময়ত কৈছে উদ্ধৱক, মোক লাগি প্ৰেম উপজিল যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। যাৰ অন্তৰত মোৰ প্ৰতি প্ৰেম ভাৱ উপজে সেইজনৰ হৃদয় এৰি মই যাব নোৱাৰোঁ। গতিকে ঈশ্বৰৰ কথা শুনিবলৈ যাতে আমি এটা শ্ৰদ্ধা ভাৱ, পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। ভক্তিটো আমি দেখুৱাই দিয়া বস্তু নহয়, ই এটা গুণ যে আমি ঈশ্বৰৰ কথা জানিবৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ঈশ্বৰৰ কথা বুজিবৰ কাৰণে মনৰ যিটো অনুৰাগ, এইটোৱে হৈছে ভকতিৰ প্ৰতীক। আৰু এই ভাৱটো যাৰ অন্তৰত থাকিব সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে। মনত ৰাখিব কথাটো, সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে। গতিকে বান্ধিলে ক আমাৰ পাৱত প্ৰেম জৰি, জানা নাই উত্তম ভকত তাক সৰি। সেইজনতকৈ আৰু উত্তম ভকত দ্বিতীয় নাই। পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা, হুইবেক মুকুট সিটো ইটো কোনো কথা। যে পৰম শ্ৰদ্ধাভাৱে যিজনে মোক ভজিব তেওঁ মুক্তি লাভ কৰিব, ইয়াত কোনো বাধা নাই, তেওঁ মুক্তি লাভ কৰিব। তাৰ সংগ পাইলে হুইবে জগত মুকুট। তেনে শ্ৰদ্ধাশীল, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তিক যদি কোনোবাই সান্নিধ্য পায়, তাৰ সংগ পাইলে হুইবে জগত মুকুট, জগত মুক্তি হৈ যাব, সকলো লোকৰ উপকাৰ হ'ব। নেদেখিবা সখী ইটো কথা অদ্ভুত। এইটো বৰ অদ্ভুত বুলি নাভাবিবা, কাৰণ ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি থাকে তেওঁ নিজেতো উদ্ধাৰ হ'বই আৰু আনকো তেওঁ উদ্ধাৰ কৰিব। এজন ভকতে জগতৰ উপকাৰ সাধন কৰিব, সমস্ত প্ৰাণী জগতক তেওঁ উপকাৰ সাধন কৰিব পাৰে ভকতিৰ দ্বাৰা। কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস, প্ৰণামী পুচন্ত পুনু তেজীয়া নিশ্বাস। কৃষ্ণৰ মুখেদি এই কথাখিনি শুনাৰ পাছত পৰম ভক্ত উদ্ধৱে নিশ্বাস কাঢ়ি পুনৰ প্ৰণাম জনাই সুধিছে কি বুলি, ভকতি পৰম গতি জানিলো নিশ্চয়, চেদিউক দেৱ দুনাই মনৰ সংশয়। যে ভকতি যে পৰম গতি পথ, এইটো মই নিশ্চিতভাৱে বুজিলোঁ। এতিয়া মোৰ মনৰ আৰু কেইটামান সংশয় আছে, তুমি দূৰ কৰা। বিষয়ক পৰম আপদ হেন জানি, তথাপিতো নেৰৈ কিবা আকৌ একো প্ৰাণী। বিষয় চিন্তাবিলাক আমাৰ পৰম আপদ বুলি জনা স্বত্তেও আমাৰ সমাজত মানুহে সেই বিষয়ৰ পৰা মুক্ত নহয় কিয়, বা বিষয়ৰ চিন্তাৰ পৰা তেওঁ এৰা নাখায় কিয়? মাৰন্তে ভৎসন্তে যেনে নিৰ্গত কুকুৰ। এটা কুকুৰক যদি কোনোবাই মানে চোৱা পাতনিত খাবলৈ আহোঁতে যদি মাৰেও, সি পুনৰ কি কৰে, তথাপিতো উচ্ছিষ্ট ভুঞ্জই তেজি নাযায় দূৰ। সি পুনৰ আকৌ আহি সেই মানে উচ্ছিষ্ট খাবৰ কাৰণে পুনৰ ঘূৰি আহে। কাটিবাক আনন্তে নীলাজ যেন ছাগ। ছাগলীক যেতিয়া বলি দিবলৈ অনা হয়, লাঠি পায়ো গৰ্দৰ ভিৰ নেৰৈ লাগ। আৰু গাধই গৰ্দৰ ভিৰ মানে লাঠি পায়ো যেনেকৈ তাৰ সুখ নেৰে, পুনৰ তাৰ সেই সুখ ল'বৰ কাৰণে আগবাঢ়ি আহে। সেইমতে দুখময় জানি নিৰন্তৰে। এইবিলাক যে আমাৰ দুখৰ কাৰণ, বিষয় সুখবিলাক, এই কথা জানিও তোমাকো নভজি কিবা আত্মঘাত কৰে। তথাপিতো তোমাক নভজাকৈ জীৱই আত্মঘাত কৰা কাৰণটো কি, এই বিষয়ে মোৰ সংশয়টো দূৰ কৰা। তেতিয়া ভগৱন্তই এই প্ৰশ্ন শুনি উত্তৰ কি বুলি দিছে, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে পঢ়ে যেবে শাস্ত্ৰ সবে জানি চাৰি বেদ, কৰিবে নোৱাৰে মুঠ তথাপি ভকতি, নলয় নৰে যেবে সন্তৰ সংগতি। যে চাৰি বেদ 14 শাস্ত্ৰ পঢ়িলেও মুঠ ভকতি কৰিব নোৱাৰিব যেতিয়ালৈকে সাধুৰ সংগ নলয়। সাধুৰ সংগ নোলোৱালৈকে মুঠ ভকতি কৰিব নোৱাৰিব। কৰ্ণত কহন্ত কথা কৃষ্ণে গুপ্য কৰি, নাহিকে উপায় সখী সৎসংগ সৰি। কাণৰ ওচৰত গৈ তেওঁ গুপ্য কথা কৈছে যে সাধুৰ সংগ নোলোৱালৈকে জীৱই উদ্ধাৰ হ'ব নোৱাৰিব। নাহিকে উপায় সখী সুসংগক সৰি। ভাল সংগৰ বিপৰীতে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰোঁ। আমাক সাধুৰ সংগ লাগিবই। আমি সাধুৰ সংগ নহালৈকে আমাৰ মনৰ
ভক্তি ভাৱ বা আমাৰ অন্তৰ পবিত্ৰ হ'ব নোৱাৰে। আমাক নপাৱৈ কোনো জ্ঞানী কৰ্মী লোক, জ্ঞানী আৰু কৰ্মী লোকে আমাক লাভ কৰিব নোৱাৰে, আমাক পাব নোৱাৰে। জ্ঞানে কৰ্মে তাৰিতে নপাৱে, ভকতি নোপজে যাৱে। জ্ঞান আৰু কৰ্মৰ দ্বাৰা আমাৰ জীৱ তৰিব নোৱাৰে। সেইকাৰণে মহাপুৰুষৰ দৰ্শন মতে এই জ্ঞান কৰ্ম পথটো আমি ত্যাগ কৰি পেলাই ভক্তি পথ ল'ব লাগে। ভক্তিহে আমাক উদ্ধাৰ কৰিব। সাধুৰ সংগে অৱশ্যকে বশ্য কৰে মোক। ভগৱানে কৈছে মোক সাধুৰ সংগই বশ্য কৰে, মোক বান্ধি ৰাখিব পাৰে ভকতিৰ দ্বাৰা সাধুৱে। নপাৱৈ মোহক লাগ জাগ যোগ যজ্ঞ দানে। স্পষ্ট কৈছে যে কোনোবাই এই যুগতো যাগ যজ্ঞ কৰিব পাৰিব, কিন্তু মোক নাপায় বুলি কৈছে। নপাৱৈ মোহক লাগ যোগ যজ্ঞ দানে, মহামন্ত্ৰ জাপ্যকোটি শততীৰ্থ স্নানে। শতকোটি তীৰ্থ কৰিলেও মোক লাভ কৰিব নোৱাৰে বুলি কৈছে। নপাৱৈ আমাক একাদশী উপবাসে, একাদশী উপবাসৰ দ্বাৰা মোক লাভ কৰিব নোৱাৰে। নকৰয় বৈশ্যমুখ পৰম সন্যাসে, আৰু সন্যাস ধৰ্ময়ো মোক বা সন্যাসেও মোক কি কৰিব নোৱাৰে, বশ্য কৰিব নোৱাৰে। আন কৰ্ম কৰিয়া মিছাত মৰৈ লোকে। এই আন কৰ্মবিলাক কৰি মানুহ মিছাতেই মৃত্যুক সাৱটি ল'ব লগা হৈছে। ভকতৰ সংগক সম্যক পাৱৈ মোকে। ভকতৰ সংগৰ দ্বাৰাহে মোক লাভ কৰিব পাৰিব। সেইকাৰণে আমাক মহাপুৰুষে আহ্বান জনাইছে, ভকতৰ সংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মুত পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত হোৱান। আপুনি গাঁৱত আলাপ কৰোঁতে কিবা কাৰণত ভগৱানৰ কথা নাপাতি যদি ভকতৰ কথাও পাতে, তেতিয়াও আমাৰ পাপ বিনাশ হয়। এনে ভকত আৰু ভগৱন্তৰ মাজত অভিন্ন। গতিকে ভকতৰ কথা পাতিলেও আমাৰ পাপ মোচন হয়। কহিলোঁহ মহাগুপ্য কথা ক উদ্ধৱ, যিহেতু ভকত তুমি পৰম বান্ধৱ। তুমি মোৰ পৰম বান্ধৱ, মহাভকত কাৰণে তোমাক মই এই মহাগুপ্য কথাবিলাক, গূঢ়তত্ত্ব কথাবিলাক তোমাক মই ক'লোঁ। এই মুখ্যটো অধিক সখী সাধুৰ সংগম, যাহাৰৰ ৰেণুক স্বৰ্গ সুখো নহি সম। আজি আমি যিটো সুখ পাইছোঁ ভকতিৰ ৰস পান কৰি, এইটো সুখ স্বৰ্গ সুখতকৈও শ্ৰেষ্ঠ বুলি কৈছে। স্বৰ্গ সুখেও ইয়াৰ লগত তুলনা নহয়। সাধুৰ সংগে অনেক পাইলে মূৰ গতি, দিওঁ লেখা সখী তাৰ শুনিও সম্প্ৰতি। এনেধৰণৰ সাধুৰ সংগত বহুতো লোকে গতি পাইছে। তাৰ কিছুমান মানে হিচাপ মই তোমাক দিওঁ শুনা। যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষী পালে পালে, স্ত্ৰী ক্ষুদ্ৰ অন্তৰ্জাতি অধম চাণ্ডালে। ইষবতো অধিক অনেক পাপমতি, ভকতৰ সংগত পাইলেক মূৰ গতি। গতিকে আমাৰ যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষীকে প্ৰমুখ্য কৰি স্ত্ৰী ক্ষুদ্ৰ বহুত অন্তৰ্জাতি চণ্ডালেও ভকতৰ সান্নিধ্যত পৰম গতি পাইছে। বিভীষণ বীৰ বিষ পৰ্বা বলি বান, জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান। মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলাধাৰ, দ্বিজ ভাৰ্যা বৰ্জবাজি গোপী অনাচাৰ। এইবিলাকৰ হিচাপ দিছে। নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ, যে আমি বেদ নপঢ়িলে আমাৰ তপ ব্ৰত শৌচ এইবিলাকৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ, যেতিয়ালৈকে আমি শাস্ত্ৰ অধ্যয়ন নকৰিম তেতিয়ালৈকে আমি এই অজ্ঞানতাৰ পৰা আমি নিজক মুক্ত কৰিব নোৱাৰিম। কেৱলে সাধুৰ সংগে সুখে পাইলা গতি, সাধুৰ সান্নিধ্য পালে সকলো জীৱই পৰম গতি লাভ কৰিব পাৰে। সৎসংগত পৰে নাই উপায় সম্প্ৰতি, সৎসংগৰ বিনা আৰু আমাৰ মানে সৎগতি পোৱাৰ দ্বিতীয় ব্যৱস্থা নাই। এই আজিৰ যিটো সংগ এয়াই হৈছে সৎসংগ বা সাধুৰ সংগ। এনেকুৱা সংগ আমি সদায় পাবৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাব লাগে। কপিলে মাকক কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া সবে তাপ এৰাৱন্ত। তাকেহে বুলিয় সাধু জানিবাহা আই,
তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। যি মানুহে ঈশ্বৰৰ কথা কয় বা শুনে আৰু ঈশ্বৰৰ কথা কয় আৰু শুনি ভগৱন্তৰ তিনিটা তাপৰ পৰা যি নিজক মুক্ত কৰি ৰাখে, সেই গুণবিশিষ্ট সকলোকে সাধু বুলি শাস্ত্ৰই স্বীকৃতি দিছে। আৰু আজি আপোনালোক সেই গুণত ব্ৰতী হৈ আছে। আজি আপোনালোক সকলো সাধু, যিহেতু আমি কৃষ্ণৰ কথা কৈছোঁ আৰু শুনি আছোঁ। এনেকুৱা সংগ দৈনন্দিন জীৱনত পাবৰ কাৰণে মাধৱদেৱৰ দৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। মাধৱদেৱে ভগৱানৰ পৰা টকা পইচা বিচৰা নাই। কি বিচাৰিছে? কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। এনেকৈ ভকতৰ সংগত যাতে সদায় ভগৱন্তৰ গুণ নাম লৈ আমি নিৰ্গুণ কৃষ্ণৰ গুণলীলা কৈ থাকিলে, শুনি থাকিলে আমাৰ মনটো নিৰ্গুণত্বলৈ উত্তৰণ হৈ যায়। উদ্ধৱক কৈছে, মোৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ हुए জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক সকলো গুণত ভকত হৈ আছে দেই। ঈশ্বৰৰ কথা কলিত যোনে শুনিব বা ক'ব বা গাব, সেইজনেই গুণত ভকত। গতিকে এই ভকতেহে নিৰ্গুণ স্থান অৰ্থাৎ বৈকুণ্ঠৰ স্থান অধিকাৰ কৰিব পাৰে, আনে নোৱাৰে। দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, দেৱতা আৰু তীৰ্থতকৈও ভকতক শ্ৰেষ্ঠ বুলি কৈছে। ভকতক ভজিলে গুচয় কৰ্মজৰ। আমাৰ কৰ্মবন্ধতা বা নিজক মুক্ত কৰিবলৈ হ'লে আমি ভকতক ভজনা কৰি, ভকতক ভজিব লাগিব, ভকতৰ আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব। গতিকে দেৱতো তীৰ্থটো কৰি, দেৱতা তীৰ্থতকৈও ভকত শ্ৰেষ্ঠ। কিয়? দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে। আপুনি দেৱতা উপাসনা কৰিলে বা তীৰ্থ পৰ্যটন কৰিলে বহুত দিনৰ মূৰত আপুনি মানে ফল পাবও পাৰে, নাপাবও পাৰে, কিন্তু দৰ্শন মাত্ৰ শুদ্ধ কৰে সাধুচয়। আজি ইয়ালৈ অহাৰ লগে লগে আমাৰ মানে পবিত্ৰ হৈ যায়, দেহ মন সকলো পবিত্ৰ হৈ যায়। সেইকাৰণে কৈছে ভকতক ভজিলে গুচয় কৰ্মজৰ। আমাৰ পূৰ্ব কৰ্মৰ যিটো বান বা কৰ্মবন্ধতাৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। কৱৈ তেৱে ভকতি ঈশ্বৰ মুক মানি, কৰৈ তেৱে ভকতি ঈশ্বৰ মুক মানি, কহিলোঁ তোমাতো ইটো সখী তত্ত্ববাণী। গতিকে ঈশ্বৰক আমি জানি যাতে ঈশ্বৰত ভক্তি সাধন কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। আৰু এই সত্য কথাটো উদ্ধৱক কৈছে, মই এৰে ভকতৰ নাহিকে অন্তৰ, মূৰ সংগ এৰে সখী সংগতি সন্তৰ। গতিকে মোৰ আৰু ভকতৰ মাজত কোনো পাৰ্থক্য নাই, ভকত ভগৱন্ত অভিন্ন। গতিকে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান বুলি কৈছে। আমাৰ বাপজনে অথনি এটা প্ৰতিমাৰ কথা এটা কৈছিলে, জড় প্ৰতিমা কথাটো আমাৰ ভাগৱতত উল্লেখ কৰিছে ৩য় স্কন্ধত। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, এহি জানি দুয়োকো কৰিবা বহুমান। ভকতক, ভকত আৰু প্ৰতিমা দুইটাতে মই থাকোঁ বুলি কৈছে। প্ৰতিমা কোনবিলাক? এই জড় প্ৰতিমা কথা কোৱা নাই, তলৰ পদটোত কৈছে কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কোনবিলাক প্ৰতিমা? মানে আমাৰ এটা মূৰ্তি, আমাৰ মানুহ এটা মূৰ্তি, গৰু এটা মূৰ্তি, ছাগলী এটা মূৰ্তি, হাতী এটা মূৰ্তি, এইবোৰ চৈতন্য মূৰ্তি। এই সকলোতে মই থাকোঁ। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, সেহি জানি সবাকো কৰিবা বহুমান। গতিকে ভকতকো সন্মান কৰিবা আৰু প্ৰতিমা জীৱবিলাককো, কুকুৰ চিগাল গদৰ্ভ এইবিলাককো তোমালোকে মানে কি কৰিবা? মান্যতা দিবা। কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই সকলোকে তোমালোকে কি কৰিবা? সেৱা কৰিবা। সেৱা মানে ধূপ ধূনা জ্বলাই নহয়। আপুনি ল'ৰা ছোৱালীক খাব দিছে, তেনেকুৱা সময়তে জীৱ দিলে জীৱিকা দিয়ে। ঈশ্বৰে ভগৱন্তই কুকুৰ এটা বা মেকুৰী এটা পঠাই দিছে, যা শইকীয়া ঘৰত ভাত বিলাই আছে তালৈ যোৱা। দুৱাৰ মুখত আহি ৰৈ দিলেহি। আপুনি ল'ৰা ছোৱালীক ভাত দি থাকোঁতে যদি কুকুৰ বা মেকুৰী এটা আহে, তেতিয়া জানিব সেইটো ভগৱানেই তেওঁক পঠাইছে। গতিকে সেইটোকো যদি এমুঠি দিয়ে আৰু বেলেগকৈ আপুনি ঈশ্বৰ সেৱা কৰিব নালাগে। মনত ৰাখিব কথাটো। গতিকে সকলোতে ভগৱন্ত আত্মাৰূপে আছে। গতিকে মূৰ্তিমন্ত হৈ ভকতত আছে। সেইকাৰণে
ভকত আৰু ভগৱন্তৰ মাজত অভিন্ন। ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰে। এইকাৰণে ভকতৰ আশীৰ্বাদ ল'বৰ কাৰণে আমি ব্যৱস্থাটো কৰিব লাগে। এইটো হৈছে ভাগৱতৰ অভিমত। গতিকে এই কথাখিনি আমি জানিব লাগিব। ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই, বাকী সকলো জীৱতে মই আছোঁ। গতিকে এই কথা জানি সকলোকে তোমালোকে প্ৰণাম কৰিবা, মানে সেৱা কৰিবা, অৰ্থাৎ তোমালোকে মানে দয়া মৰম কৰিবা। যিটো কথা গুৰুজনাৰ ওচৰত প্ৰথম সতীত্ব গুণৰ প্ৰতিভা হিচাপে দাঙি ধৰিছিল কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ গৈ প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্যটোৰ কথা কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে অজয়ন্ত বদতি প্ৰভু শুনি গোসাই অসমভাৱে ভূতদায়া কৰো সদাই। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে পঞ্চভৌতিক সকলো প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ ৰক্ষণাবেক্ষণ কৰোঁ। গুৰুজনে বোলে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠিৰ এপল পানী এপল মাটি আনি দিয়াৰ লগে লগে টেম্পনি যান বন্ধ হৈ গ'ল। আজিও সেইটো শান্তিযান হিচাপে চিহ্নিত হৈ গ'ল। এয়া সতীত্ব গুণৰ মহিমা। গতিকে সকলো প্ৰাণীকে ঈশ্বৰ জ্ঞান কৰি দয়া মৰম কৰাৰ কাৰণে তেওঁ এনেকুৱা অলৌকিক কৰ্মক লৌকিক কৰিব পৰাকৈ গৈছে। আৰু আমাৰ মানে বাইবেলটোত কৈছে কি বুলি? God loves him who loves his creature. ভগৱানে সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে সকলো প্ৰাণীতেই ভগৱান আছে, কৰ্মদোষে বিভিন্ন ৰূপত আছে। গতিকে পাৰিলে আমি কাৰোবাক উপকাৰ কৰিব লাগে, কাকো হিংসা কৰিব নালাগে। প্ৰাণী হিংসা কৰি ঈশ্বৰক ভজিলে ঈশ্বৰ সন্তুষ্ট নহয়। গতিকে ঈশ্বৰ ক'ত সন্তুষ্ট হ'ব? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰি হৰি তেৱে মোক ভজিবে ক ভক্তি ভাৱ কৰি। বোলে অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কহিয়া মই কহিলোহো আই। সত্য কথাৰ সন্ধান দি গৈছে কপিলে মাকক। তাৰ যোগেদি আমাক এই নীতি শিক্ষাটো দিছে। গতিকে এতেকে লৈক সাধুৰ সংগ সৰ্বক্ষণ, শুনিওক সখী আবে সাধুৰ লক্ষণ। এই কথা জানি তুমি সদায় সাধুৰ সান্নিধ্য ল'বৰ কাৰণে যত্নপৰ হ'বা উদ্ধৱ। আৰু সাধুৰ যিটো বৈশিষ্ট্য মই তোমাক কওঁ শুনা। ভকতিষে সমস্তে পুণ্যৰো হোৱে পাত্ৰ, জানি নিজ ধৰ্ম তেজি মোকে ভজে মাত্ৰ। আমাৰ জন্মগতভাৱে কিছুমান ধৰ্ম দিছে, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, ব্ৰাহ্মণ। এতিয়া ব্ৰাহ্মণৰ জন্মগত ধৰ্ম হৈছে কি? ঈশ্বৰক সেৱা পূজা কৰা। বৈশ্যই ব্যৱসায় কৰি 3টা জাতিক পোহপালন দিয়া। ক্ষত্ৰিয়ই যুদ্ধ বিগ্ৰহ কৰি বাকীকেইটাক ৰক্ষণাবেক্ষণ দিয়া। আৰু শূদ্ৰই 3টা জাতিক সেৱা কৰা। এয়া হৈছে জন্মগত মানে ধৰ্ম। এই সকলো ধৰ্ম এৰি যদি এক ঈশ্বৰত আমি ভজনা কৰিব পাৰোঁ, তেতিয়া কৈছে যে জানি নিজৰ ধৰ্ম তেজি মোকে ভজে মাত্ৰ। এই কথা জানি নিজা যিবিলাক ধৰ্ম সেইবোৰ এৰি একমাত্ৰ মোক ভজনা কৰিবা। সুদৃঢ় বিশ্বাসে মোৰ কৰিলে ক বৈশ্য, সেহি মহাসাধু সখী কহিলো ৰহস্য। সুদৃঢ় বিশ্বাসে যি মোক ভক্তি কৰি বৈশ্য কৰিব, সেইজনক মহাসাধু বুলি তুমি গণ্য কৰিবা। আন দেৱ নৰাধে নসাধে স্বৰ্গ কাম। আন দেৱতা তেওঁলোকে কোনো ধৰণৰ সেৱা পূজা কৰি স্বৰ্গ কামনা নকৰে। নেৰৈ সুখে দুখে মুখে মূৰ গুণনাম। গতিকে একান্ত ভকতে দেৱতা পূজা সেৱা কৰি স্বৰ্গ কামনা নকৰে। কিয়? স্বৰ্গটো বিনাশী। আপুনি বহুত সেৱা মানে যজ্ঞ পূজা কৰি পুণ্য অৰ্জন কৰি যাব পাৰিব ক'লৈকে? কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। আমি অন্যান্য দেৱ দেৱতা পূজা কৰি হিংসা ধৰ্মৰ দ্বাৰা পুণ্য অৰ্জন কৰিব পাৰিম, কিন্তু সেই পুণ্যই আমাক ক'লৈকে নিব? স্বৰ্গলৈকে নিব। স্বৰ্গত সেই পুণ্যখিনি ভোগ কৰাৰ পিছত আকৌ নৰকলৈ নামি আহিব লাগিব। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ,
পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজয়। শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে আকৌ নৰকলৈ আহিব লাগে, সেইটো ধৰ্ম মই জগতবাসীক দিয়া নাই। মই এনেকুৱা এটা ধৰ্ম দিছোঁ যিটো ধৰ্ম আচৰণ কৰিলে এটাৰ পিছত এটাকৈ সপ্তম ষ্টেপত তুমি পৰম ব্ৰহ্মৰ সান্নিধ্য লাভ কৰিব পাৰিব। সেয়া হৈছে নাম ধৰ্ম, সেয়াই হৈছে ভক্তি ধৰ্ম। গতিকে এই নাম ধৰ্ম আচৰণ কৰিলে 7 কাৰ্য সাধন হ'ব। প্ৰথমে দহিব পাতে কচয়, কৰাইবে মহাপুণ্য অদ্ভুতয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্জান, চৈতন্যময় পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে একে কৰি। গতিকে আমাৰ য'ৰ পৰা আহিছোঁ তাত নি আমাক সংলগ্ন কৰি দিব। এয়াই হৈছে নামৰ মহিমা। কওক। হৰি আছিলে, হৰি এৰি দিলে, হৰি আমাৰ জীৱটোৰ পৰা জীৱ ওলাই গ'ল, হৰি ওলাই গ'ল। জীৱ ভাগ এতিয়া ক'লে যে বৈকুণ্ঠলৈও যাব পাৰে, নৰকলৈও যাব পাৰে। এতিয়া আমাৰ জীৱ ভাগ আপোনাৰ বৈকুণ্ঠলৈ হ'লে গ'লে, নৰকলৈ গ'লে আমি কি কৰিব লাগিব, কেনেকে আমি গম পাম বৈকুণ্ঠলৈ নিয়াবলৈ, বা এই কথাটো আমাক বুজাই দিব। গীতাত অৰ্জুনক কৃষ্ণই কৈছে, সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। অজীৱৰ মৰণ কহে যিটো জন, সবে মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহলয়, পূৰ্ব দেহ কৰে ত্যাগ। অৰ্থাৎ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আৰু সংস্কাৰ আৰু গতি আছে। আমাৰ গতিটো কেনেকুৱা? যেন জোকে তৃণ পাৰিলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চেনী জোকৰ লগত তুলনা কৰিছে। চেনী জোকে যেনেকৈ মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে তেনেকৈ আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। গতিকে জীৱৰ কি আছে? গতি আছে আৰু সংস্কাৰ আছে, মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ, দেহটোৰহে জন্ম মৃত্যু আছে। এতিয়া আপোনাৰ জীৱটো ওপৰলৈ যাবনে তললৈ যাব, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুৱে আগতেই ক'ব পাৰে, কাৰণ এইসকলে ৰহস্য ভেদ কৰে। গতিকে শাস্ত্ৰ ভাগৱত যি শুনিব সেইবোৰ জীৱ সংস্কাৰ হ'ব। শাস্ত্ৰ ভাগৱত শুনিলে জীৱ সংস্কাৰ হয়। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পায়, মৰিলে সদগতি পায়। আৰু যি মানুহে শাস্ত্ৰ ভাগৱত নুশুনে সেইটো জীৱ অসংস্কাৰী জীৱ। অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পায় আৰু মৰিলে অধোগতি যায়। এইটোৱে জীৱৰ গতিৰ লক্ষণ। গতিকে আপুনি যদি আজিৰ দৰে সাধুৰ সংগত আহি শাস্ত্ৰ ভাগৱত শুনিব, তেতিয়া আপোনাৰ জীৱ সংস্কাৰ হ'ব। আৰু সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদগতি পাব। আপুনি যদি জীয়াই থাকোঁতে অশান্তি পাইছে, আপুনি অসংস্কাৰী জীৱ। অসংস্কাৰী জীৱই মৰিলে অধোগতি যাব। গতিকে এয়াই হৈছে জীৱৰ গতিৰ লক্ষণ, আমাৰ শাস্ত্ৰ ভাগতে দেখুৱাইছে। গতিকে সাধু মহন্তই আগতেই জানে কলৈ যাব। গতিকে আপুনি যদি সাধুৰ সংগত ভকতি কৰিছে, আপোনাৰ জীৱ সদগতি হ'বই। এইটো আমি কোনো ভয় কৰিব নালাগে। আপুনি মাত্ৰ ঈশ্বৰৰ নামত ভক্তি কৰক। বেদে কৈছে ৰাম বুলি কৈ থাকা, ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেইসাং ভক্তি চ মুক্তি চ ভৱিষ্যতি না সংশয়। আপুনি যদি ঈশ্বৰৰ নাম গুণ লৈ আছে, ভক্তি কৰি আছে, আপোনাৰ জীৱই মুক্তি পাব, এইটোত কোনো সন্দেহ কৰিব লগা নাই। যদি সেইটো কৰা নাই, আপুনি অধোগতি যাব আৰু আপুনি নিষ্কুলত জন্মগ্ৰহণ কৰিব। পুণ্য অৰ্জন কৰিলে জীৱই সদগতি পাব, ওপৰলৈ গৈ থাকিব। আৰু পুণ্য আৰু পাপ দুইটা কৰ্মবন্ধ, মনত ৰাখিব দেই। আপুনি পুণ্য কৰিলেও আকৌ আহিব লাগিব, পাপ লৈ গ'লেও আকৌ আহিব লাগিব। এই দুটা বস্তু লগত গৈয়ে থাকিব। গতিকে উদ্ধৱে প্ৰশ্ন কৰিলে, যদি পাপ লৈ গ'লে আহিব লাগে কেলে? দুখ কষ্ট ভুগিবৰ কাৰণে। পুণ্য লৈ গ'লেও আহিব লাগিব কেলে? সুখ ভোগৰ কাৰণে।
মনত ৰাখিব কথাটো। আপোনালোকৰ গাঁওখনৰ ভিতৰত সকলো দিশত যদি সুখ ভোগ কৰি আছে, সেইখন ঘৰ পুণ্যৱান জীৱ। যদি দুখ কষ্ট ভুগি আছে, সি মানে পুণ্যহীন জীৱ। এইটোৱে হৈছে জীৱৰ গতিৰ পথ। ভাগৱতে দেখুৱাই আছে, গীতাই দেখুৱাই আছে। গতিকে জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে আৰু সংস্কাৰ আছে। আজিৰ দৰে যদি ঈশ্বৰৰ কথা শুনি ভকতৰ সংগত আহি আমি যদি ভকতি কৰোঁ, তেতিয়াহ'লে জীৱ সংস্কাৰ হৈ যাব। আৰু আমি এই কৰ্মবন্ধ পাপ আৰু পুণ্যৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে উদ্ধৱক কৈ থৈ গৈছে কি বুলি? মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতি সে কৰে কৰ্মবন্ধ ছেদ। পাপ আৰু পুণ্য কৰ্মবন্ধটো ভকতিয়ে বিনাশ কৰি দিব। কাপোৰৰ মলি চাবোন চাৰ্পে নাইকিয়া কৰি দিব। এইটো যেনেকৈ বাস্তৱ সত্য, আমাৰ জীৱক সংস্কাৰ কৰিবলৈ হ'লে ভকতি কৰিব লাগিব। ভকতি কৰিলে পাপ আৰু পুণ্য দুইটা নিৱৰ্তন হৈ পৰম গতি লাভ কৰিব, ভগৱন্তৰ ঠাইলৈ যাব লাগিব পাৰিব। মনত ৰাখিব দেই। গতিকে আপোনাৰ জীৱ পৰম গতি পাবনে নাপায়, আপোনাৰ আচৰণত আপুনি বুজি পাব। যিজন মানুহে পালেও আনন্দ, নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ। এই স্তৰটোলৈ আপুনি গৈছে নেকি? নেদু কাকো লজ্জা, নকৰোহো পৰাং মুখ, পৰ দুখে দুখী, পৰ সুখে পাওঁ সুখ। এই স্তৰলৈ আপুনি নিজক নিছে নেকি বাৰু? আপোনাৰ পৰৰ দুখ দেখিলে আপোনাৰ হৃদয়ত কান্দিব লাগিব। পৰৰ সুখ দেখিলে আমি আনন্দ কৰিব লাগিব। এইটো স্তৰলৈ যদি গৈছে, আপুনি সংস্কাৰ হৈ গৈছে। আপোনাৰ জীৱই পৰম গতি পাবই। আৰু এতিয়া আমাৰ ওলোটা হৈ আছে, আমি লোকৰ দুখ দেখিলে আনন্দ কৰোঁ, সুখ দেখিলে হিংসা কৰোঁ। আমাৰ বহুত মানুহে লোকৰ হোৱা দেখিব নোৱাৰে, লোকৰ উন্নতি দেখিব নোৱাৰে। কাৰোবাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হৈ গ'লে হিংসা কৰা মানুহৰ সংখ্যাই বেছি। তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। আমাৰ ভাগৱতৰ 10ম স্কন্ধত ভগৱানে কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, অটোমাত বিমুখ ভৈলে একো আত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা, এই হৃদয়ত যদি পৰহিংসা ভাৱ আছে, আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ নকৰে। আৰু মনৰ কামনা যেতিয়া আপোনাৰ পূৰণ নহ'ব, তেতিয়া আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব আৰু আপোনাৰ জীৱ সংস্কাৰ হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে এই তথ্য আমাক দিছে। ইয়াৰ পৰৱৰ্তী ছেটত আমাক কি কৈছে আমি পুনৰ শুনিম। কৃষ্ণ। একমাত্ৰ ভকতিৰ দ্বাৰাহে আমি যে ভগৱন্তক বশ্য কৰিব পাৰিম বা আমাৰ জীৱই মুক্তি লাভ কৰিব পাৰিব, এই তথ্য ইয়াৰ মাজেদি আমাক দেখুৱাইছে। তাৰ সংগে ক্ষণেকো আমাকো কৰৈ বশ্য, পুনু পুনু প্ৰাণ সখী কহিলো ৰহস্য। যে ভকতৰ সংগই মোক বশ্য কৰে। আৰু এই কথাটো মই পুনৰবাৰ তোমাক ক'লো। জগতৰে ধৰ্ম কৰ্ম জানানিষ্ট কৰি, ভকতৰ সংগৰ ৰেণুকো নোহে সৰি। যে ভকতৰ সংগৰ সমান কোনোৱেই হ'ব নোৱাৰে। যিমান ধৰ্ম কৰ্ম নকৰক কিম্বা ভকতৰ সংগৰ তুল্য হ'ব নোৱাৰে। আপুনি দেখিলা গোকুলত মহামতী, বেভিচাৰী দুষ্টাজত গোপৰ যুৱতী। যে ব্ৰজৰ যুৱতীবিলাকক সমাজে বেভিচাৰী বুলি নিন্দা কৰিছিল। কামভাৱে কেৱলে ভজিলে মাত্ৰ মোক, এতেকে পৰম সুখে পাইলা স্বৰ্গলোক। তেওঁলোকে কাম ভাৱেৰে মোক ভজনা কৰাৰ কাৰণে স্বৰ্গলোক তেওঁলোকে লাভ কৰিলে। আন নেদেখিলো ব্ৰজ যুৱতীৰ সৰি, ৰৈলো বন্দী উদ্ধৱ গোপীৰ প্ৰেম জৰি। যে গোপীসকলৰ, ব্ৰজৰ গোপীসকলৰ যি প্ৰেম ভক্তি, তাত মই বন্দী হৈ ৰ'ব লগা হ'ল। থাকোহো সৰ্বথা সখী তাসম্বাৰ পাশে, যেহি বোলে সেহি কৰোঁ যেন নিজ দাসে। যে গোপীসকলে কোৱা কোনটো কাম, পীৰাখন আনা বুলি যদি আনি দিছে, মানে ঘটিটো আনা বুলিছে আনি দিছে, কোনো কৰ্ম নকৰিলা হৰি গোকুলত। গোকুলত কি নকৰাকৈ থাকিছে? গোপীসকলৰ তেওঁ বন্দী হৈ গৈছে। গোপীসকলৰ ভক্তিত তেওঁ দাসৰ দৰে কাম কৰিছে। যেহি বোলে সেহি কৰোঁ যেন নিজ দাসে।
নিজৰ দাসৰ দৰে নিজৰ মানে চাকৰৰ দৰে তেওঁ গোপীসকলৰ আজ্ঞা পালন কৰিছে। ভকতৰ ওচৰত তেওঁ বশ্য হৈ গৈছে। এতেকে উদ্ধ তুমি তেজা বেদ পন্থ, গতিকে বেদৰ যিবিলাক নিয়ম পন্থ সেইবোৰ তুমি ত্যাগ কৰা। জীৱা জানা শুনা সবে এৰা আন গ্ৰন্থ, আন সকলোবিলাক ত্যাগ কৰা। একে মুঠ মাত্ৰ তুমি লৈক শৰণ, তুমি একমাত্ৰ মুঠ আশ্ৰয় লোৱা। নকৰিবা ভয় মই কৰিব ৰক্ষণ, তোমাক সকলো বিপদৰ পৰা মই উদ্ধাৰ কৰিম, তুমি ভয় কৰিব নালাগে। সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানে তাৰেহে আন কৰ্ম। মই তোমাক সত্য কৰি কৈছোঁ, যি মোক নাজানে সিহে আন কৰ্ম কৰিব। ভগৱানৰ নাম যি নলয়, ভগৱানক যি চিনি নাপায় সিহে আন কৰ্ম কৰিব। ভগৱানক চিনি পোৱাজনে আন কৰ্ম কৰিব নোৱাৰে বা নকৰে। ভকতি তৰিবে তুমি থিৰ কৰা মতি, লৈও সাধুৰ সংগ সখী সুখে সাধা গতি। যে ভকতি দ্বাৰা তুমি যে তৰিব পাৰিবা এই কথাটো তুমি সিদ্ধান্ত কৰি লোৱা, আৰু ভকতৰ সংগ পাবৰ কাৰণে তুমি সদায় যত্নপৰ হোৱা। এইখিনিলৈকে যাবৰ সময়ত উদ্ধৱক মানে কোৱাৰ চলৰে আমাক কথাখিনি কৈছে। ইয়াৰ পিছতে মহাপুৰুষ গুৰুজনাই আমাৰ সঞ্জীৱনী স্বৰূপ উপদেশ বাণীৰ দ্বাৰা জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি তেওঁ আহ্বান জনাইছে। কি বুলি? যে সুদৃঢ় বিশ্বাস হয়, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্তে পাপত মই কৰিব নিষ্ঠাৰ। অৰ্জুনত গীতাত কহিলো হৰি তত্ত্ব, ঈশ্বৰক কৃষ্ণৰ আবে লৈও সন্মত। যে ঈশ্বৰৰ মানে কৃষ্ণই কোৱা সন্মতটো তুমি লোৱা। ওপৰত এই কথাখিনি মাজেদি আমাক আহ্বান জনাইছে। শুনা সভা সদপদ মহাভাগৱত, এই কথা কৈলো কৃষ্ণ গীতাৰ অন্তত। যে সেই সভাসদসকল, তোমালোকে মহাভাগৱতৰ যি পদৰ তত্ত্ব তোমালোকে গ্ৰহণ কৰা, আৰু গীতাৰ অন্তত মই এই কথা অৰ্জুনক কৈছোঁ, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত। যে তোমালোকে সকলো ধৰ্ম ত্যাগ কৰি একমাত্ৰ মুঠ আশ্ৰয় লোৱা, আৰু সুদৃঢ় বিশ্বাসে সৈতে মোক বিশ্বাস কৰি লোৱা। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, তুমি কোনো ভয় কৰিব নালাগে। মই শপত খাই কৈছোঁ, সমস্তে পাপত মই কৰিব নিষ্ঠাৰ। সকলো পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, তুমি মাত্ৰ মুঠ আশ্ৰয় লোৱা। অৰ্জুনত গীতাৰ কহিলো হৰি তত্ত্ব, ঈশ্বৰক কৃষ্ণৰ বাবে লৈক সন্মত। যে অৰ্জুনক গীতাত কোৱা ভগৱানৰ যি তত্ত্ব, এই কথা তোমাৰ মই কৈছোঁ, ঈশ্বৰ কৃষ্ণৰ বাবে লৈক সন্মত। কৃষ্ণৰ যিটো সন্মত, যিটো মত, সেইটো তুমি গ্ৰহণ কৰা। চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰ। চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰতে কেৱল ভগৱন্তৰ নামকেই প্ৰাধান্য দিছে। গতিকে নামৰ বিনে আনৰ কথা কোৱা নাই। এই কথা ব্ৰহ্মাই প্ৰমাণ কৰি থৈ গৈছে। চাৰিও বেদক ব্ৰহ্মাই আনি, বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তন এক্ষেত্ৰৰে সংসাৰ। চাৰি বেদে মাত্ৰ আমাক সিদ্ধান্ত কি দিছে? যে হৰি নামেহে আমাক জীৱক উদ্ধাৰ কৰিব পাৰিব। ইহাক নজানি আন কৰৈ অল্পমতি। যে অল্পমতি মানুহে এই কথা নাজানি আন কৰ্ম কৰে, কদাচিতো নুশুনিব শিষব সন্মতি। সেইসকলৰ সন্মতি তোমালোকে কেতিয়াও নুশুনিবা। পাতকীৰো কৰ্ম আছে শুনি মৰি ঘিনে। যে পাতকীও কৰ্ম কৰা বুলি কোৱা কথাটো এটা ঘৃণনীয় কথা। কলি যুগে গতি নাই হৰি নাম বিনে। কলি যুগৰ মানুহে হৰি নামৰ বিনে অন্য প্ৰকাৰে গতি লাভ কৰিব নোৱাৰে। কৃষ্ণৰ নামেহে কৰৈ পতিতৰো গতি, নামৰ মহিমা আবে শুনিও সম্প্ৰতি। যে কৃষ্ণৰ নামে মহাপাতকীকো উদ্ধাৰ কৰে। এই নামৰ মহিমা তুমি শুনা উদ্ধৱ। যিটো জনে যাই মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। ভগৱানৰ নাম লৈ যিজন যায়, চব দেৱতা তাৰ পিছত যায়। কাৰণ দেৱতাসকল ভগৱানৰ আজ্ঞাবাহী ভৃত্য। যিজনৰ ত্ৰিপিটিত তুষ্ট হব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। গতিকে যিজন সন্তুষ্ট হ'লে সকলো দেৱতা সন্তুষ্ট হয়, সেইজনে আমাৰ সকলোৰে পিতৃ। গতিকে সেই পিতৃক আমি কেনেকৈ সেৱা পূজা কৰিব লাগিব? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। আমাৰ সকলোৰে পিতৃ কৃষ্ণক আমি নামেৰে পুজিব লাগে। আৰু এই নাম আমি কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়।
আমাৰ সকলোৰে হৃদয়ত নাম পুঞ্জীভূত কৰি ৰাখিছে, মাত্ৰ তাৰ পৰা দুই এটা আমি বাছ কৰিব লাগে। মাধৱ পুৰুষে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। গতিকে ভগৱন্তৰ ৰাম নাম হৰি নামৰ দুটা আখৰ, হৰি নাম ইটো দুগুটি অক্ষৰ, জিভা অগ্ৰে থাকে যাৰ, গংগা গয়া কাশী প্ৰয়াগ সেতুক যাইবাক নালাগে তাৰ। যাৰ মুখত হৰি নামৰ দুটা আখৰ নিশ্চিত হৈ থাকিব, তেওঁ গংগা গয়া কাশীলৈ নোযোৱাকেই ইয়াতে তেওঁ মুক্তি লাভ কৰিব পাৰিব। ইমান নামৰ মাহাত্ম্য সম্পৰ্কে কৈছে। মূৰ্তিমন্ত হুয়া ৫০০ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে। মুখ লোৱা, মুখ লোৱা। ৫০০ প্ৰকাৰ মুকুতি, শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ, এই ৫টা প্ৰকাৰৰ মুক্তিয়ে ভকতৰ পিছে পিছে মুখ লোৱা কৰি বিচাৰি ফুৰে। মই আৰম্ভণিৰ পৰা কৈছোঁ যে আমি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্তই আমাৰ ঘৰ বিচাৰি ফুৰিব। আপোনালোকে ভাগৱত শুনি বৰুৱাবাৰী গাঁৱৰ এনেকুৱা এখন ঘৰত বাস কৰিম বুলি ভাবিব লাগিব, বা এনেকুৱা এখন ঘৰ আমি থাকিব লাগিব যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহিব। কোনখন ঘৰলৈ আহিব? যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰৰ উপাসনা কৰিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। এই আদৰ্শৰে আমি যাতে নিজৰ লগতে আমাৰ উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ ভক্তিৰ মাজেদি, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। পাপ সংহাৰক হৰি নাম মহা বলি, যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি। যে যাৰ নাম শুনিলে মহাপাপী কলি পলাই যায়। যেনেকৈ অৰণ্যত সিংহৰ নাম শুনাৰ লগে লগে অন্য জীৱবিলাক পলাই যায়, তেনেকৈ ভগৱন্তৰ নাম সিংহ যেতিয়া যিখন ঘৰত প্ৰকাশ হ'ব, পাপবিলাক বিনাশ হৈ যাব। হৰি নাম হোতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। আজি আমাৰ সমাজত সকলোবিলাক শিক্ষিত হৈছে। ল'ৰা ছোৱালী বোৱাৰীকে প্ৰমুখ্য কৰি ঘৰখনৰ সকলোৱে শিক্ষা লাভ কৰিছে। গতিকে দশম কীৰ্তন ঘোষাৰ ৰত্নাৱলী আমাৰ প্ৰত্যেকৰ ঘৰতে আছে। পঢ়িব জনা ল'ৰা ছোৱালী বোৱাৰী আছে। গতিকে আপোনালোকে যাতে দৈনন্দিন দশম কীৰ্তন ঘোষাৰ ৰত্নাৱলী গীতা ভাগৱতৰ কিবা এটা অংশ, এটা অধ্যায় বা এটা ছেট যাতে আমি পঢ়ি ঘৰখন যাতে পবিত্ৰ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে জ্যেষ্ঠসকলে আহ্বান জনাব। গতিকে আপোনালোকৰ ডেকা ল'ৰা, অসৰণীয়া ল'ৰাই নিজেই শৰণ ল'বলৈ বাধ্য হ'ব। যিদিনাখন ঘোষাৰ পদটো পঢ়িব, হৰি পদ সেৱা নকৰে নিমিত্তে, মায়াই বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত, শৰণ নলৱে যাৱে। এই ঘোষাপাকি যেতিয়া তেওঁক পঢ়িবলৈ দিব, তেওঁ নিজেই গৈ পেলাই সত্ৰতেই হওক সমাজতেই হওক শৰণ ল'বলৈ বাধ্য হ'ব। অসৰণীয়া ল'ৰাই নিজেই শৰণ ল'ব। দাড়ি থকা ল'ৰাই নিজে দাড়ি কাটিবলৈ বাধ্য হ'ব। নামঘৰৰ মুখখন কেনেকৈ ৰাখিব লাগে তেওঁ যিদিনা বুজি পাব, যিখন মুখেদি আমাৰ ঈশ্বৰৰ নাম নিশ্চিত হয়, তাৰ সন্মুখখন কিমান সুন্দৰকৈ ৰাখিব লাগে, যিদিনা তেওঁ উপলব্ধি হ'ব, আপুনি দাড়ি কাটিবলৈ ক'ব নালাগে, তেওঁ নিজে দাড়ি কাটিব। গতিকে আমি মাত্ৰ তেওঁলোকক বুজিবলৈ, অধ্যয়ন কৰিবলৈ আমি সুবিধাখিনি দিব লাগিব। পাপ সংহাৰক হৰি নাম মহাবলী, যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি, জগতৰে পৰম সুহৃদ হৰি নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। গতিকে অকল আমাৰ অসমৰ বা ভাৰতৰ সংঘৰ অনাসংঘৰ কোনো জাতি জনগোষ্ঠীৰ কাৰণে এই ভাগৱতৰ আহ্বান নহয়, এই আহ্বান হৈছে জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ আহ্বান। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তৰ নামক যাতে আমি বান্ধৱ হিচাপে লৈ সদা সৰ্বদা আমি কৰ্মৰ মাজতে হাতে কৃতকাম মুখে ৰাম নাম, ব্ৰজৰ গোপীসকলৰ দৰে ভাত ৰান্ধন্তে, দধি খিৰাওঁতে, দধি মথন্তে, কাঁহী বাতি ধুৱন্তে, কেঁচুৱা নিচুকাৱন্তে, ঠাই মাৰ্জন্তে। আপুনি ঘৰটোও সাৰি আছে, বৰগীতো গাই আছে, ঘৰো চফা হ'ব, হৃদয়ো চফা হ'ব। কাপোৰত চাবোনো দি আছে, ঘোষাও গাই আছে, কাপোৰো চফা হ'ব, হৃদয়ো চফা হ'ব। গতিকে আপোনাৰ এনেধৰণে কাঁহী বাতিও ধুই আছে, আপোনাৰ দিহানামো গাই আছে, কাঁহী বাতিও চফা হ'ব, হৃদয়ো চফা হ'ব। এই ধৰণে আমি যাতে কৰ্মবিলাকৰ মাজতে ঈশ্বৰৰ নাম লৈ
কৰ্মবিলাক কৰি যাব পাৰোঁ, তেতিয়া আমাৰ কি নালাগিব? ভাগৰ নালাগে। ভগৱন্তৰ নাম লৈ যেতিয়া আমি কৰ্ম কৰিম, আমাৰ কৃষ্ণ নামে সদায় আমাক আনন্দ দিব। গতিকে আমি আনন্দৰ মনে যেতিয়া কৰ্মবিলাক কৰিম, আমাৰ কি হ'ব? আমাৰ শ্ৰী চেহেৰা মানে আপোনাৰ কমনীয়তা, পৰমায়ুস আদি বৃদ্ধি হ'ব। আমি আয়ুস বঢ়াবও পাৰোঁ, আমি আয়ুস কমাবও পাৰোঁ। আমাৰ চেহেৰা সুন্দৰ কৰিও ৰাখিব পাৰোঁ, আমাৰ চেহেৰা আমি ভাঙি পেলাবও পাৰোঁ। গতিকে আমাৰ নিজৰ ভাগ্যখন আমি নিজে গঢ়িব লাগিব। এজন দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আমাৰ ভাগ্যখন আমি নিজেই গঢ়ি তুলিব লাগিব। আমাৰ পৰিয়ালটো আমি ভাল কৰিব লাগিব, আমাৰ সমাজখন আমি ভাল কৰিব লাগিব, আনে ভাল নকৰে। গতিকে আমি কেনেকৈ ভাল কৰিম, এই সমস্ত তথ্য মানে ভগৱন্ত গুৰুৰূপে আহি ভাগৱতৰ মাজেদি আমাক দিছে। মই আপোনালোকলৈ পুনৰ আহ্বান জনালোঁ, এই যিটো কৰ্ম আঁচনি আপোনালোকে এইবাৰ লৈছে, অনাগত দিনতো যাতে বছৰত এবাৰ হ'লেও আপোনালোকে এই ভাগৱত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি দ্বাদশ স্কন্ধ ভাগৱতলৈকে শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰে, আপুনিও উদ্ধাৰ হ'ব আৰু এইখন গাঁৱত জন্মগ্ৰহণ কৰা সকলো জীৱই মুক্তি লাভ কৰিব। ইয়াত কোনো সন্দেহ কৰিব লগা নাই।